যিটো সিদ্ধান্তৰ বাবে গোটেই দেশখনে গোটেই উত্তৰাখণ্ডৰ লোকে অপেক্ষা কৰি আছিল সেই সিদ্ধান্তটো আজি আহি গৈছে। উত্তৰাখণ্ডৰ এইগৰাকীৰ আত্মাই আজি বোধ হয় শান্তি পাইছে, কাৰণ ইয়াৰ হত্যাকাৰীসকলক আদালতে আজীৱন কাৰাবাসৰ শাস্তি শুনাইছে। এটা দীঘলীয়া যুঁজৰ পিছত 2 বছৰ 8 মাহ 12 দিনৰ এক দীঘলীয়া যুঁজৰ পিছত, আইনী যুঁজৰ পিছত, ৰাস্তাত যুদ্ধৰ পিছত আজিৰ দিনত এই বিষয়ত আদালতৰ সিদ্ধান্ত আহিছে। ইয়াৰ মাজত VIP জড়িত হৈ আছে। বহুতবাৰ ইয়াৰ ওপৰত অভিযোগ আহিছিল, বহুতো বিবৃতি সন্মুখত আহিছিল আৰু অভিযোগ কৰা হৈছিল। ইয়াৰ উপৰিও সিস্টেমৰ অৱহেলা, তদন্ত দলৰ আৰু আৰক্ষী বাহিনীৰ উদাসীনতা ধাৰাবাহিকভাৱে দেখা গৈছিল। ইয়াত একো লুকাই থকা নাই। কিন্তু এই সকলোবোৰৰ পিছত প্ৰায় 3 বছৰৰ পিছত জিলা ন্যায়াধীশ ৰীনা নেগীয়ে এই 3জনক আজীৱন কাৰাদণ্ড বিহিছে আৰু 50,000 টকাৰ জৰিমনা ঘোষণা কৰিছে। কিন্তু এই শাস্তিৰ পিছতো বহুতো প্ৰশ্ন উত্থাপন হৈছে, যাৰ উত্তৰ এতিয়ালৈকে পোৱা নাই। এনেকুৱা বহুতো চিন্তা আছে আৰু ইয়াৰ সমাধান হোৱা নাই। পৰ্দাৰ আঁৰত বহুতো গোপন কথা আছে যিবোৰ এতিয়াও বাহিৰলৈ অহা নাই। 19 বছৰীয়া অংকিতা ভাণ্ডাৰীক যিবিলাকে লক্ষ্য কৰি লৈছিল, যিবিলাকে তেওঁক হত্যা কৰিছিল, তেওঁলোকক শাস্তি দিয়া হৈছে যদিও এতিয়াও সকলোৰে মনত প্ৰশ্ন উঠি আছে। তদন্তৰ বিষয়ে আগলৈ আইনী প্ৰক্ৰিয়া আৰু আদালতৰ যুঁজ কেনেদৰে আগবাঢ়িব, এই সকলোবোৰৰ সন্দৰ্ভত বহু প্ৰশ্ন উঠিছে। কিন্তু মই বিচাৰোঁ আপুনি অলপ মনোযোগ দিব আৰু বুজিব যে কিমান দীঘলীয়া সময় ধৰি এই যুঁজ চলি আছিল। भास्कर और अंकित और पुलकित गुप्ता को 302, 201 और अनैतिक देह व्यापार अधिनियम में सजा सुनाई गई है। और इसमें 302 में आजीवन कारावास, 50,000 रुपये जुर्माना न देने के उसमें 1 वर्ष का अतिरिक्त साधारण कारावास। और सौरभ भास्कर को 201 में 5 वर्ष का कारावास, 10,000 रुपये जुर्माना न देने के उसमें 2 माह का अतिरिक्त कारावास। सौरभ भास्कर को और अंकित और पुलकित गुप्ता को 5(1) घ अनैतिक देह व्यापार अधिनियम में 5 वर्ष का कठोर कारावास और 2,000 रुपये का जुर्माना। और ये जुर्माना न देने के उसमें 2 माह का अतिरिक्त कारावास की सजा माननीय न्यायालय के द्वारा सुनाई गई है। माननीय न्यायालय ने अभियोजन की अपील पर प्रतिकर के लिए 357 का में 4 लाख रुपए जुर्माना समस्त अभियुक्तों को प्रतिकर के रूप में पीड़िता के माता पिता को देने के लिए आदेश किया। আৰক্ষীয়ে প্ৰথমতে কেনেদৰে ঘটনাটো অন্য দিশলৈ সলনি কৰিব চেষ্টা কৰিছিল, এফালৰ পৰা চাবলৈ গ'লে ইয়াত ডাঙৰ মানুহৰো ইনভলভমেণ্ট আছিল। প্ৰথমতে খবৰটো কি ইয়াৰ ওপৰত আলোচনা কৰোঁ। দৈনিক ভাস্কৰে এটা ৰিপৰ্ট কৰিছে যে উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডত ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু পূৰ্বৰ মন্ত্ৰীৰ পুত্ৰ পুলকিত আৰ্য আৰু তাৰ লগতে 3জনক আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰিছে। পুলকিতৰ উপৰিও আৰু 2জন আছে, সিহঁতৰো আজীৱন কাৰাদণ্ড ঘোষণা কৰিছে আদালতে। 2জন পুলকিতৰ কৰ্মচাৰী, এজন হৈছে সৌৰভ ভাস্কৰ, আনজন হৈছে অংকিত গুপ্তা। আদালতৰ দ্বাৰা জিলাৰ আদালতে এই বিষয়ত 2 বছৰ 8 মাহৰ পিছত নিৰ্ণয় লৈছে। 3জনক 50,000 টকা জৰিমনা বিহা হৈছে। তাৰ উপৰিও দৈনিক ভাস্কৰে লিখিছে যে 19 বছৰীয়া অংকিতা ঋষিকেশৰ বনন্তৰা ৰিজৰ্ট, যিটো এই পুলকিত আৰ্যৰ ৰিজৰ্ট আছিল, যাক এক ধৰণে জালত ফচাবলৈ চেষ্টা কৰা হৈছিল। ৰিজৰ্টত চাকৰি উলিওৱা হৈছিল। তাৰপিছত সি তাতে যোগদান কৰিছিল। সি 1 ছেপ্টেম্বৰত যোগদান কৰিছিল, 18 ছেপ্টেম্বৰত নিখোজ হৈ পৰিছিল। 24 ছেপ্টেম্বৰ তাৰিখে অংকিতাক নদীত পোৱা গৈছিল। দীঘলীয়া যুঁজৰ পিছত, অভিযোগৰ পিছত কিছুমান ডাঙৰ নেতাৰ ওচৰত গৈ ন্যায়ৰ মিনতি কৰাৰ পিছত মৃতদেহ পাইছিল। এইটো আপোনাৰ পৰা লুকোৱা নাই। কেনেকৈ উল্টা অংকিতাৰ ওপৰতে আৰোপ লগাইছিল যে তেওঁ মানসিক টেনশ্যনত আছিল, এনেদৰে মিছা কথা কৈ আছিল যে তেওঁ অন্য ৰুমত আছিল, আমি নাজানো ক'ত গৈছে। কিন্তু যেতিয়া CCTVৰ ফুটেজ পোহৰলৈ আহিছিল তেতিয়া পৰ্দাৰ আঁৰৰ সকলো ৰহস্য ওলাই পৰিছিল। তেওঁ ঋষিকেশত ফুৰিবলৈ গৈছিল 4জন বন্ধুৰ লগতে, মানে এই 3জন আৰু অংকিতা ভাণ্ডাৰী। উভতি অহা সময়ত 3জন আহিছিল। মধ্যত এটা নদী আছে, তাত তেওঁলোকে অংকিতা ভাণ্ডাৰীক ঠেলি পেলাই দিছিল। কিন্তু এই সকলোবোৰৰ মাজতে এতিয়া বহু প্ৰশ্ন উঠি আছে যে SIT অনুসন্ধান হৈছিল, এটা দীঘলীয়া সময় ধৰি অনুসন্ধান চলি আছিল। 500 পৃষ্ঠাৰ চাৰ্জশ্বিট দিয়া হৈছে আৰু 90ৰো অধিক সাক্ষী আছিল, য'ত প্ৰায় 47ৰ পৰা 50 জনৰ সাক্ষীৰ বয়ান ৰেকৰ্ড কৰা হৈছিল। প্ৰশ্ন হৈছে যে অংকিতা ভাণ্ডাৰীৰ হোৱাটছআপ চাট আছিল, য'ত তেওঁ নিজৰ বন্ধুক ক্লিয়াৰলি কৈছে যে মোৰ ওপৰত চাপ প্ৰয়োগ কৰা হৈছে। মোক কোৱা হৈছে যে
স্পেচিয়েল ছাৰ্ভিচ দিয়ক, নহ'লে আপোনাক বৰখাস্ত কৰা হ'ব। কোনোবা VIP আহিছিল আৰু সেই VIP কোন 3 বছৰ হ'ব, কিন্তু এতিয়ালৈ সেই VIP কোন পোহৰলৈ অহা নাই। সেই সময় যি সময়ত ঘটনা সংঘটিত হৈছিল, এক সপ্তাহলৈ নেটৱৰ্কৰ পৰা তাত থকা CCTVত সকলো থাকিব। কোন VIP আহিছিল, কিছুমান VIPক বিশেষ সেৱা দিয়াৰ বাবে এই 3জনে অংকিতাৰ ওপৰত চাপ দিছিল। নাগ আৰক্ষীয়ে এইটো জানিবলৈ চেষ্টা কৰিছিল নেকি যে কিমান VIP এতিয়ালৈকে আহিছিল? কেতিয়াবা এই ঠাইত মস্তি চলিছিল, কেতিয়াবা দেহ ব্যৱসায়ৰ এইটো খেল চলিছিল। মাত্ৰ এটাই প্ৰশ্ন উঠিছে যে সেই VIP কোন আছিল, ক'ত গৈছে? 3 বছৰ পিছতো VIPৰ অনুসন্ধান পোৱা নগ'ল। কোনটো ৰাস্তাৰে আহিছিল, হোটেলত আছিল, ক'ত গ'ল? তাৰপিছত তেওঁ আকাশলৈ উৰি গ'ল নেকি? ক'ত গৈছে সেই VIP? কোন আছিল? আৰু কেতিয়াৰ পৰা এনে VIP আহিছিল? কেতিয়াৰ পৰা এনে ধান্দা চলি আছে আৰু ক'ত চলি আছে? এনে বহুতো প্ৰশ্ন অবিৰত উঠিছে, কাৰণ ইয়াৰ উত্তৰ এতিয়াও লাভ কৰা হোৱা নাই। অবিৰতভাৱে ভুক্তভোগী পৰিয়ালে এই বিষয়ত নিৰপেক্ষ তদন্তৰ দাবী কৰি আছে। ভুক্তভোগী পৰিয়ালে নৈনিতাল উচ্চ আদালতো গৈছিল। CBI তদন্তৰ দাবীৰ সৈতে বিৰোধী দল কংগ্ৰেছ উপস্থিত হৈছিল। আদালতে সেইটো খাৰিজ কৰিছিল। কিন্তু প্ৰশ্ন এতিয়াও থিয় হৈ আছে যে বিশেষ অতিথি কোন আছিল, কিমানজন আছিল, উত্তৰাখণ্ডৰ আছিল নেকি নে বাহিৰৰ আছিল? ক'ৰ পৰা আহিছিল? কোনো ব্যৱসায়ী ব্যক্তি আছিল নে কোনো নেতা আছিল? তেওঁ কোন আছিল? কোনো ছবি, কোনো নাম, কোনো যোগাযোগ এতিয়ালৈকে সন্মুখত অহা নাই। এইটো লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল। চৰকাৰৰ ওপৰত প্ৰশ্ন উঠিছিল। বিধানসভাত কৈছিল যে আলোচনা VIP কোঠাৰ বিষয় আছিল। তাত চৰকাৰৰ বিৰুদ্ধে বহুত সমালোচনা হৈছিল আৰু কেইবাটাও প্ৰশ্ন তোলা হৈছিল। হয়তো মানুহবিলাকে অভিযোগ কৰিছিল যে অনুসন্ধানক প্ৰভাৱিত কৰাৰ চেষ্টা কৰা হৈছে। কাৰণ মই দৈনিক ভাস্কৰত পঢ়িছোঁ যে ঘটনাৰ পিছত BJPয়ে পুলকিতৰ দেউতাক বিনোদ আৰ্যক দলৰ পৰা বহিষ্কাৰ কৰিছিল। বিনোদ আৰ্য কোন আছিল? অনুগ্ৰহ কৰি মনোযোগ সহকাৰে শুনিব। উত্তৰাখণ্ডত চৰকাৰৰ মন্ত্ৰী হৈ আছিল। পুলকিত আৰ্যৰ পিতাৰ নাম হৈছে বিনোদ আৰ্য, যি BJPৰ OBC মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সদস্য আছিল আৰু উত্তৰ প্ৰদেশৰ সহ প্ৰভাৰীও আছিল। পিছত BJPয়ে বৰখাস্ত কৰিছিল। অংকিত আৰ্য তেওঁ উত্তৰাখণ্ড OBC কল্যাণ আয়োগৰ উপসভাপতি আছিল, যাক পাছত অপসাৰিত কৰা হৈছিল আৰু সেয়া ৰাজ্য মন্ত্ৰী হিচাপে যিকোনো ঐতিহ্যপ্ৰাপ্ত আছিল। যেতিয়া দীঘলীয়া হুলস্থুল হৈছিল, প্ৰশ্ন উত্থাপন হৈছিল, তাৰপিছত BJPয়ে দুয়োকে দলৰ পৰা বাহিৰৰ ৰাস্তা দেখুৱাইছিল। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।